আমাৰ বাসুদেৱ মন্দিৰৰ হোমযজ্ঞ এয়া হোমযজ্ঞ চলি আছে। আমাৰ কদমী হাত গড়া ক্ষেত্ৰত ধুনীয়াকৈ তোলাৰ চবেতে এইফালে চ ক'ত যা চলি পলি লৈ মোৰ আহিলে চব উঠোৱাতে ভিডিঅ' আমাৰ গড়া ঘাটৰ পাৰ্টি এতে উঠি গেল চব এইগিলা মোৰ কথাখিনি উঠি গেল আমাৰ গড়া ঘাটৰ পাৰ্টি আমাৰ হোমযজ্ঞ আৰম্ভ হ'ব গতিকে সমূহ ৰাইজক আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই ঘূৰি অহাৰ পিছত বঢ়িয়া আজি বঢ়িয়া লাগিছে সকলোৱে আহিছে দেই আমাৰ গাঁৱৰ ৰাইজ আজি সকলোৱে আহিছে আৰু ঘৰৰ ইফালে ঘৰত তালা চালা মাৰি আজি আমাৰ যিহেতু চুবুৰী আমাৰ হ'ল কোলহাটী গাঁৱৰে আজি সভা হোমযজ্ঞ গতিকে আটাইখিনি আহিছে। কেনে লাগিল আজি আহি? ভাল লাগিল ন বঢ়িয়া লাগিল। ইয়াতে গোহাঁইঘৰ নিবাসী বিভিন্ন মেধি লোকদাতা তেওঁলোকক আমি শুনিবলৈ মৰম জনাইছোঁ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। কেনে লাগিল আজি কাম কৰি কেনে লাগিল? ভাল লাগিছে খুব ভাল লাগিল ন। ইয়াতে আমাৰ চাহ বনাই আছে আজি চাহ বনাই কেনে লাগিল? চাহ খাই আছে আজি আমাৰ হ'ল কোলহাটী ৰাইজৰে হোমযজ্ঞ গতিকে আপোনালোকে আজি কেইদিনমানৰ পৰা ইয়াতে ব্যস্ত হৈ আছে আজি বাৰু কেনে লাগিল? আমি মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা আনন্দ অনুভৱ কৰিছোঁ আমি এনেকুৱা এটা মানে মনত অনুভৱ হৈছে। খুব ভাল লাগিল খুব ভাল লাগিছে পৰিৱেশ আধ্যাত্মিক পৰিৱেশ সুন্দৰকৈ দৰ্শকখিনিয়ে আহি নিজৰ নিজৰ কৰ্ম কৰি গৈ আছে হয় না খুব ভাল লাগিল ন। এতিয়া কাম কৰি কেনে লাগিছে? ইয়াতে চাহ তাহ বনাই আছা তোমালোকে চাহ দি আছা বহুত মানুহ আহিছে চাহ দি আছা কেনেকুৱা লাগিল? বহুত ভাল লাগিল ন বহুত ভাল লাগিছে। আজি কেনে লাগিল মন্দিৰত আহি? আজি আমাৰ হোমযজ্ঞ বছৰকীয়া বাৰ্ষিক হোমযজ্ঞ এটা গতিকে খুব ভাল লগা অনুষ্ঠান এটা হয় না। আজি কেইদিনমানৰ পৰা ইয়াতে ব্যস্ত হৈ আছে মানুহখিনি বহুত ভাল লাগিল হয় না ভাল লাগিল। পূৰ্ণিমা কেনেকুৱা লাগিল? তোমালোকেতো কালিৰ পৰা ইয়াতে কামেই কৰি আছা বহুত ভাল লাগিল ন। আহিছে আমাৰতো আজি লাষ্ট আজি কেনেকুৱা লাগিলে? আজি উভল মহল পৰিৱেশ সকলোৱে ৰাতিপুৱা ওলাই আহিছে আৰু এতিয়া হ'ব আমাৰ ঘৰ ভিতৰত ভিতৰত উজাবাই লাগিব আজি গধূলি সমাপ্ত হ'ব। Biar apa dia?
হোমযজ্ঞ শেষে আজিৰ পৰা কেনেকুৱা লাগিব? আজি আপুনি দেখাই পাইছে যে আমাৰ কি সুন্দৰ এটা পৰিৱেশ। আমি যে বাসুদেৱ দেৱালয়, এই বাসুদেৱ দেৱালয়ক আমি এই অনুষ্ঠানটো আমাৰ পূৰ্বপুৰুষসকলে আজিৰ পৰা পালন কৰি আহিছিল আৰু আমাৰ যুৱ চামো বৰ্তমান চামো সুন্দৰভাৱে ইয়াক পৰিচালনা কৰি সুন্দৰভাৱে পালন কৰি আহিছে। আজি হোমযজ্ঞ হ'ব। হোমযজ্ঞটো আমাৰ ৰাইজৰ যি কুলহাটী ৰাইজ বা অসমৰ ৰাইজ বা আমাৰ বিভিন্ন ৰাইজৰ কাৰণে কৰা যায়, যাতে সকলোৰে মংগল হয়। তাৰে কামনাৰে আমাৰ দেখিছে মানুহবিলাকো সুন্দৰভাৱে বহিছে, যাতে ভগৱানৰ সকলো প্ৰাৰ্থনা জনাব বাসুদেৱক যে আমাৰ যাতে সকলো মংগলে থাকে, আমাৰ যাতে সমাজখন ভাল হয়, তাৰ বাবে প্ৰাৰ্থনাৰ কাৰণে আমি মানুহবিলাক ঐ দে আহিছে। ঐ কেনে লাগিল আজি সভাত আহি? আজি ভাল লাগিল কিয়? বহুত বেয়া লাগিল ন? আমাৰ যিহেতু এইখন বাৰ্ষিক সভা বছৰৰ মূৰত এবাৰ হয়, গতিকে সকলোৱে আহে, খুব এটা ভাল লাগে ন? বহুত ভাল লাগে। ভাল লাগে। ঠিক আছে আহিছি। আজি আচলতে মন্দিৰত পূজা কৰিব নোৱাৰি, ইমান মানুহ তাৰমানে খুব ভিৰ হৈছে, গতিকে মই ভিতৰতো তোমাক জনাই ইয়াৰ বাহিৰৰ পৰা দেখুৱাই আছোঁ। ভিতৰত সোমাব নোৱাৰা অৱস্থা। এয়া ৰান্ধনি ঘৰ, ইয়াতে ৰান্ধি আছে, ভোগ বনাই আছে। মানে আজিতো বহুত ভোগ হ'ব। আজিতো আমাৰ সভাৰ লাষ্ট দিন। আজিৰ পৰা কেনে লাগিব আমাৰ? আজিৰ পৰা আমাৰ উৰুকা লাগিব উৰুকা লাগিব। হয় হয় হয়। এইবাৰ মানুহ ইমান ইয়াত ৰাইজ ইমান উপস্থিত আছে, আই মাতৃসকল আছে, বৰ ভাল লাগি আছে মনটো। এইকেইদিন বহুত ব্যস্ত মানুহবিলাক খুব ব্যস্ত এই সভাখন লৈ। এই সভাখন আমাৰ কুলহাটী যিহেতু বাসী বুলি নহয়, অঁ সমগ্ৰ কুলহাটী বাসী উৎসাহিত হৈ আছে। হয় হয়। গতিকে ইয়াতে ভোগ বনোৱা হৈছে। ইয়াতে আমাৰ আজি ভোগ কিমান হ'ব? আমাৰ ভোগ আজি আমাৰ এনে 45 থালি আমি টাৰ্গেট দিছোঁ। অঁ এতিয়ালৈ আমাৰ এই 18 থালি হ'ল আৰু বাকী বনাব আছে। বা বহুত নহয়, আচৰিত ভোগ নহয়, বহুত হ'ব আৰু মানে উপায় নাই। মানুহ বহুত, মানুহ কিমান মান হোৱাৰ এটা আজি সম্ভাৱনা তাৰমানে আছে? সমগ্ৰ কুলহাটী বাসী 6,000-7,000 মানুহ হ'ব আজি। হয় 6,000-7,000 মানুহ আজি হৈয়ে যাব। ঠিক আছে। বহুত ভাল লগা এটা পৰিৱেশ, মানুহখিনি আহি আছে। আচ্ছা সিহঁতক আমি এখন পুৰা সম্বোধন জনাইছোঁ, লগতে এটা সুস্বাস্থ্য দি জনা হৈছে। আমাৰ ইয়াত আছে বহুত মানুহ হয়, কুলহাটী হ'ল, কুলহাটী ৰাইজ ইয়ালৈ আহে, প্ৰায় 6,000 মানুহ হয়। গতিকে খুব ভাল লগা এটা পৰিৱেশ। ইমান মানুহ আহিছে, ধেৰ মানুহ আহিছে, খুব ভাল লাগিছে। আপোনালোকৰ কেনে লাগিল? কেনে লাগিল? আমাৰতো ভালেই লাগে। প্ৰতি বছৰে এই মাঘী পূৰ্ণিমা আমাৰ পুৰাতন ডাঙৰ মন্দিৰ বামুণী মন্দিৰ ইয়াতে বহুতে ভাল পাওঁ। আৰু চব ভক্ত পৰম্পৰা এতিয়া লাইন ধৰি আছে। সকলোৱে আমি